নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ৰেচিপিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ এটি বিৰিয়ানীৰ ৰেচিপি। আহকচোন তেনেহ'লে ৰেচিপিটোৰ মাজলৈ যাওঁ। এয়া মই বিৰিয়ানীখিনি বনাবৰ বাবে লৈছোঁ এটা আলু, এটা বিলাহী, 4টা পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু লং, ইলাচি, দালচেনি আৰু লগতে কেইটামান জালুক আৰু জাব্ৰাং লৈ লৈছোঁ। আৰু এয়া মই আলু আৰু বিলাহীখিনি কাটি ল'লোঁ আৰু পিঁয়াজখিনিও কাটি ল'ম। যিহেতু বিৰিয়ানী বনালে পিঁয়াজ অকণমান বেছিকৈ লাগে, সেইবাবে মই 4টা পিঁয়াজ লৈ লৈছোঁ আৰু এইখিনি কটা হৈয়ে গ'ল। আৰু এতিয়া মই বিৰিয়ানীখিনি বনাবৰ বাবে চাউল লৈছোঁ। মই এয়া 1 কাপ, এই কাপটোৰে মই 1 কাপ চাউল লৈছোঁ আৰু এইখিনি ভালদৰে ধুই ল'ম। মই বিৰিয়ানী চাউল ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া মই গোটেইখিনি বস্তু লৈ লৈছোঁ আৰু লাগিব ঘিখিনি লৈ লৈছোঁ আৰু এয়া চাউলখিনি ধুই অলপমান এনেকৈ ৰাখি দিলোঁ। আৰু এয়া লৈছোঁ মই মাংস, ব্ৰইলাৰ মাংস। আৰু এয়া মোৰ মাংস প্ৰায় 800 গ্ৰাম মান আছে আৰু ইমান মাংস নালাগে আচলতে, যিহেতু মই চাউল বেছি লোৱা নাই, 1 কাপেই লৈছোঁ। আধা কিলো মাংস হ'লে হৈ যাব। তথাপি মই মাংসখিনি একেলগে বনাই ল'ম। আৰু এয়া তেলখিনি দি দিলোঁ আৰু পিঁয়াজখিনি প্ৰথমে ভাজি ল'ম আৰু এই পিঁয়াজখিনি মই ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি লৈ উলিয়াই ল'ম, পিছত লাগিব। আৰু এয়া হৈয়ে গ'ল পিঁয়াজখিনি ভজা, এইখিনি উলিয়াই ল'ম আৰু মাংসখিনি দিবৰ বাবে আকৌ এটা এক্সট্ৰাকৈ পিঁয়াজ দি দিম। এইখিনি আচলতে মাংস দোকানীজনীয়ে অলপমান গোলমাল কৰিলে আজি। আমি যিখিনি মাংস লৈছিলোঁ লেগ পিচ থকা, সেই মাংসখিনি মানে বেলেগ এজনক দি দিলে আৰু বেলেগৰ মাংসখিনি আমাৰ তাতে দি দিলে, এনেকুৱা হ'ল। পিছত বাৰু ফোন কৰি কৈছিলে মাংসখিনি আনিবৰ বাবে, আমি আৰু দেৰি হৈছে সেইবাবে নগ'লোঁ। আৰু যিহেতু মই বনাব লৈছোঁৱে, সেইবাবে ভাবিলোঁ আজি এনেকৈয়ে বনাই দিওঁ। আৰু মাংসখিনিত সেইকাৰণে লেগ পিচ একো নাই, মানে যিহেতু বিৰিয়ানী বনালে লেগ পিচ থাকিলে ভাল লাগে আৰু তথাপি একো নাই বাৰু। এনেকৈ আজি বিৰিয়ানীখিনি বনাম বুলি ভাবিছোঁ। আৰু মাংসখিনি এয়া দি দিলোঁ পিঁয়াজখিনি ভজা হোৱাৰ পাছত, আৰু ইয়াতে দি দিলোঁ মই হালধিখিনি। মোৰ প্ৰায় এনেকুৱাই হয়, যেতিয়া ভালদৰে ৰেচিপি এটা বনাম বুলি ভাবোঁ, কিবা নহয় কিবা এটা ৰৈয়ে যায়। আৰু আজিও মাংসখিনিত এনেকুৱাই হ'ল। যেতিয়া ধুব লওঁ মাংসখিনি, তেতিয়াহে দেখিলোঁ লেগ পিচ নাই। আৰু দোকানীক ফোন কৰিলোঁ, তাৰপাছত কৈছিলে আনিব যাবৰ কাৰণে, কিন্তু মই যেতিয়া বনাবই লৈছোঁ আৰু নগ'লোঁ। আজি এনেকৈয়ে বনাম বুলিয়ে ল'লোঁ। আৰু এয়া মাংসখিনিৰ পৰা বহুত পানী ওলাইছিলে আৰু পানীখিনি একদম শুকোৱালৈকে ভাজি লৈছোঁ ভালদৰে। আৰু এতিয়া দি দিলোঁ মছলাখিনি, এয়া ধনিয়া গুড়ি, গৰম মছলা আৰু ৰেড চিলি দি দিলোঁ আৰু অকণমান জিৰা গুড়ি দিছোঁ। আৰু এয়া গৰম মছলাখিনি দিছোঁ, আদা, নহৰু, জলকীয়া একেলগে খুন্দি লৈছিলোঁ, এইখিনি গোটেইখিনি দি দিলোঁ। আৰু এইখিনি লৰাই ভাজি ল'ম ভালদৰে। পানীখিনি শুকুৱাই নাই আৰু ঢাকন লগাই মাজে মাজে ঢাকন লগাই দিছোঁ আৰু লৰাই আছোঁ। এনেকৈয়ে মানে মাংসখিনি সিজি যাব দিম। আৰু ইয়াতে দি দিলোঁ মই আলুটো, এটা আলু দি দিছোঁ আৰু এইখিনি ভালদৰে লৰাই ল'ম। তাৰপাছত বিলাহীখিনিও দি দিম। এয়া চাওক, পানী ইমানেই পানী দিয়ে মানে আজিকালি মাংসবিলাকত, কি ক'ম আৰু, চাওকচোন ইমান পানী ওলায়ে আছে। এয়া বিলাহীখিনিও দি দিলোঁ আৰু এয়া ভালদৰে লৰাই লৈছোঁ। এতিয়া দি দিলোঁ সোৱাদ অনুযায়ী নিমখ, আৰু নিমখখিনি দিয়াৰ পাছত এতিয়া ঢাকন লগাই আকৌ সিজিবলৈ দিম। আৰু এইখিনি একেবাৰে সিজি যোৱালৈকে, যেতিয়ালৈকে এক্সট্ৰাকৈ তেল নোলায় তেতিয়ালৈকে সিজাই ল'লোঁ। আৰু এয়া চাওক, এতিয়াহে মানে পানীখিনি শুহি গৈছে আৰু তেল ওলাইছে। আৰু এতিয়া মই ইয়াতে পানী দি দিলোঁ আৰু পানীখিনি দি ভালদৰে মাংসখিনি সিজাই ল'ম। পানী অলপমান বেছিকৈ দি দিছোঁ আৰু মাংস মই আধাহে দিম বিৰিয়ানীত, আধা উলিয়াই ৰাখিম, সেইবাবে আৰু ঢাকন লগাই সিজিবলৈ দিলোঁ। আৰু এতিয়া সেইখিনি সময়তে মই চাউলকেইটা সিজাই ল'ম। আৰু এয়া পানীত দি দিলোঁ কেইটামান লং, আৰু চাউলখিনি ধুই থৈ দিছিলোঁ আৰু দি দিলোঁ। আৰু এইখিনি মই চাউলখিনি প্ৰায় 70% সিজাই ল'ম। এয়া ঢাকন লগাই দিলোঁ আৰু কেইটামান পুদিনাৰ পাতো দি দিলোঁ, তেতিয়াহে ধুনীয়া গোন্ধ ওলাব। আৰু চাউলখিনি এয়া সিজিছে, প্ৰায় 70% সিজিছে। আৰু এইখিনি সময়তে মই চাউলখিনি উলিয়াই ল'ম। ইয়াতকৈ বেছি সিজালে চাউলখিনি ভাঙি যাব আৰু বিৰিয়ানী বনাবৰ কাৰণে যিহেতু আকৌ অলপমান সময় লাগিব, সেইবাবে মই এনেকৈ উলিয়াই দিছোঁ। এটা খৰাহিত এনেকৈ উলিয়াই ৰাখি দিম। আৰু এয়া লংকেইটা গুচাই দিছোঁ, যিহেতু লংকেইটা খাই পেলাই ভাল নালাগে, সেইবাবে। আৰু এইফালে মাংসখিনি মোৰ প্ৰায় হৈয়ে গৈছে। এয়া চাওক, ইমান ধুনীয়া কালাৰো আহিছে। আৰু এতিয়া মই ইয়াৰ পৰা আধা মাংস উলিয়াই ৰাখিম আৰু আধাহে দি দিম। বিৰিয়ানীখিনি মই আজি কেৰাহীতে বনাম, আপোনালোকে কুকাৰটো বনাই ল'ব পাৰে। কুকাৰত হ'লে বেছিহে ভাল হয়, এটা চিটিতে হৈ যায় আৰু সহজো হয়। মই পিছে আজি কেৰাহীত বনালোঁ, কাৰণ হোটেলত এনেকৈ বনাই, মোৰো এনেকৈ বনাব মন গ'ল। আৰু এয়া মাংসখিনি আধা উলিয়াই ৰাখিলোঁ আৰু এতিয়া সিজাই ৰখা চাউলকেইটা এনেকৈ প্ৰথমে দি লৈছোঁ এটা ষ্টেপ। তাৰপাছত ইয়াৰ ওপৰত পিঁয়াজখিনি দি ল'ম আৰু পিঁয়াজখিনি দিয়াৰ পাছত আৰু এটা ষ্টেপ কৰি মই চাউলখিনি দি দিম, মানে সিজাই ৰখা ভাতকেইটা।
আৰু এয়া দুটা লেয়াৰ হ'ল মোৰ আৰু যেইটা লেয়াৰ হয় সেইটা দিব পাৰে মোৰ দুটাই হ'ল বেছি চাউল নাই যিহেতু আৰু আমি দুজনহে মানুহ ইমান নালাগে এয়া হৈ গ'ল আৰু শেষত গোটেইখিনি ভাজি ৰখা পিঁয়াজ এনেকৈ দি দিলোঁ আৰু এতিয়া মই ইয়াতে দি দিম নেমুৰ ৰস দি দিম তেতিয়া খাই বহুত ভাল লাগে আৰু এপিচ নেমু লৈছোঁ আৰু এয়া এনেকৈ চেপি ৰসটো উলিয়াই দিলোঁ আৰু এতিয়া দি দিম ঘি দিলোঁ মই এচামুচ এনেকৈ চাৰিওফালে দি দিছোঁ আৰু এতিয়া পুদিনাৰ আগ কেইটামান দি দিম আৰু এইখিনি ঢাকন লগাই 10 মিনিট সময় সিজিব দিম প্ৰায় লো ফ্লেমত দি দিম এয়া ঢাকন লগাই দিলোঁ আৰু এয়া 10 মিনিট এনেকৈ সিজিবলৈ দিম আৰু এয়া 10 মিনিটমান পাছত ঢাকনিখন খুলি দিলোঁ আৰু ইমান ধুনীয়া গোন্ধ আহিছে মানে কি ক'ম আৰু গোন্ধটোতে মানে খাওঁ লাগিছে আৰু এয়া চাওক ইমান ধুনীয়া হৈছে আৰু এতিয়া খাবৰ বাবে উলিয়াই ল'ম এখন প্লেটত আৰু হোটেলৰ নিচিনা হোৱা নাই বাৰু তেওঁলোকে বহুত মছলা বহুত কিবাকিবি দিয়ে এইবিলাক আমি দিয়া নাই যিহেতু ঘৰতে এনেকৈ চিম্পুলকৈ বনাইছোঁ আৰু এনেকৈ চিম্পুলকৈ খাই ভাল লাগে মছলা বেছি দিলে খাব ভাল নালাগে যিহেতু মোৰ আৰু ওপৰত এনেকৈ পিঁয়াজ দি সজাই লৈছোঁ আৰু মোৰ আজি দুপৰীয়াৰ সাজ এনেকৈয়ে মানে বিৰিয়ানীৰ সৈতে খালোঁ আৰু মোৰ আজি ৰেচিপিটো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে ভিডিঅ'টি সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ